ফৰকাটিং ৰেল ষ্টেচনত ট্ৰেফিক জাম চাওকচোন। এইখন অসমত সঁচাকৈ মানুহৰ গাত ভুল নে চৰকাৰৰ গাত ভুল একো ধৰিবকে নোৱাৰি। হঠাৎ মই ফৰকাটিং গোলাঘাট হৈ ফৰকাটিং যাবলগীয়া হ'ল। ঘূৰি আহি দেখোঁ ৰেল গেট পৰি আছে। পৰি থকা অৱস্থাত অভাৰব্ৰিজ থকাৰ পাছতো ৰেল অহাৰ সময়ত এনেকৈ গাড়ী মটৰৰ যান জঁটৰ সৃষ্টি হৈছে। সঁচাকৈ আমাৰ জনসাধাৰণে আচলতে 5 মিনিট সময়ৰ অপেক্ষা কৰিবলৈ বহুত টান পায়। দেখিছেনে এইসমূহ ৰেল যাতায়াতৰ সময়ত কেনেকৈ অহা যোৱা কৰি আছে। অকল খোজেৰে অহা যোৱা কৰা নহয়। ট্ৰেইনখন এইখিনি পালেহি, কিন্তু এইফালে যাতায়াত কৰি আছে বাইক আৰু মানুহ অহা যোৱা কৰি তেওঁলোকে খোজেৰে আৰু বাইকসমূহ পাৰ কৰি নি আছে গেট পৰি থকা পাছতো। আচলতে আমাৰ মানুহবোৰে এইসমূহ ভুল কৰি কেতিয়াবা জীৱনৰ বৰ ডাঙৰ ভুল এটা কৰি পেলায়। সেই মুহূৰ্ততে হয়তো কাৰ কি হৈ যাব কোনেও নাজানে। ৰেলখন স্পীড কমি আহি আছে, তথাপিতো কেতিয়াবা অঘটন ঘটি যায়। সেয়েহে মই এইফালে অহা যোৱা কৰি থকা দেখি ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিবলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু এইটোৱে হৈছে আমাৰ ফৰকাটিং ৰেল ষ্টেচন। এইফালে অভাৰব্ৰিজ আছে, আপোনালোকক পোনপ্ৰথমতে দেখুৱালোঁ। আৰু এইফালে আছে ৰেল গেটখন। এইফালে আমি মেৰাপানী যাম এতিয়া। ৰেলখন পাৰ হ'ল, যিহেতু ৰেলখন পাৰ হোৱাৰ পাছতে আমি পাৰ হৈ যাম এতিয়া। এয়া ৰেল গেট খুলিবলৈ আৰম্ভ কৰিছে। খোলোতে এয়া দেখিছেনে মানুহসমূহ কেনেকৈ ইফালৰ পৰা ইফালে আচলতে অহা যোৱা কৰিছে। ইমাৰ্জেঞ্চি বাইক অহা যোৱা কৰা ৰাস্তা এটা আছে সম্ভৱ, সেইকাৰণে এইফালে বাইকসমূহ লৈ ঘূৰি গৈ আছে। এয়া এতিয়া বৰ্তমান ৰেল গেট খুলিবলৈ লৈছে। বলক তেন্তে আমিও ঘৰমুৱা হওঁ।